ভিডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো। ডুমডুমাত আম আদমি পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী উপস্থিত আছে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু মনোজ ধানোৱাৰ নেতৃত্বত ইতিমধ্যে কেইবা শতাধিক যুৱক যুৱতী তথা স্থানীয় বিশেষ ব্যক্তিয়ে যোগদান কৰে আম আদমি পাৰ্টিত। আম আদমি পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অন্য দল ত্যাগ কৰি আম আদমি পাৰ্টিত যোগদান কৰে এতিয়া একাংশ ব্যক্তিয়ে। এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো। আম আদমি ডুমডুমাত অনুষ্ঠিত হয় আম আদমি পাৰ্টিৰ যোগদান কাৰ্যসূচী। কেইবা শতাধিক লোকে যোগদান কৰে আম আদমি পাৰ্টিত। উপস্থিত থাকে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। উপ নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সভাপতিগৰাকীয়ে। কংগ্ৰেছৰ ভুলৰ বাবে উপ নিৰ্বাচনত পৰাস্ত হোৱা বুলি মন্তব্য আপৰ সভাপতি মনোজ ধানোৱাৰে। আম আদমি পাৰ্টিৰ এক যোগদান কাৰ্যসূচী আজি তিনিচুকীয়া জিলাৰ ডুমডুমাত অনুষ্ঠিত হয়। আম আদমি পাৰ্টিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পংকজ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত আপৰ ৰাজ্যিক সমিতিৰ সভাপতি মনোজ ধানোৱাৰ উপস্থিত থাকি বক্তব্য আগবঢ়োৱাৰ লগতে প্ৰায় শতাধিক যুৱক যুৱতীয়ে আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টিত যোগদান কৰে। সমান্তৰালভাৱে কংগ্ৰেছৰ ভুলৰ বাবে উপ নিৰ্বাচনত বিৰোধী পৰাস্ত হোৱা বুলি মন্তব্য কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। ইতিমধ্যে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ পোষকতাও কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। পৰৱৰ্তী সময়ত ঐক্যভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ মন বা পোষকতা কৰিছে ইতিমধ্যে আপৰ ফালৰ পৰা, আৰু এই কথা ইতিমধ্যে সদৰি কৰিছে মনোজ ধানোৱাৰে। এই মুহূৰ্তত মনোজ ধানোৱাৰৰ মন্তব্য আছে, আমি পোনে পোনে শুনাই ল'ব বিচাৰিছোঁ। দেশতকে মুমাই ডাঙৰ নহয়, অর্থাৎ দেশ हमनी के जो देश उकेर देश से मामा कखनो बड़ो हो नहीं पारी उकेर स्लोगान रहे और उकेर पीछे वो देश बचाए के लिए मुगल आक्रमण कोई रहे और देश होले हमनी के आसाम देशटा वो बचाए के लिए दिन रात मेहनत कर ले उकेर गोटे फौजटा मेहनत कर ले और मुगल के आक्रमण से आसाम देशटा के बचा ले उकेर जने आज हमनी এই দিনটা মে উকের আজকে জন্ম জয়ন্তী লাগে এই দিনটা মে উকে স্মরণ করতি আর এখন উকের রকম বহুত মানুষকে हमनी आसाम में प्रयोजन आहे যে দেশটাকে পয়লে ভাল পাইলা हमनी এখন যে সব নেতা নিকল के आहे ও নেতা সব নিজেকে আগে ভাল পাইলা দেশটাকে পিছে ভাল পাইলা দেশটাকে বা আসাম রাজ্যটাকে আজ ये ब्याह दिनटा हमनी देखे पाती देशटाके खातिर काम नहीं करेला तो लाचित बरफुकन देव के आज हमनी ये विशेष दिनटा में स्मरण करती और वो देखाई जवा जेटा आदर्श है वो आदर्श में हमनी आसाम राज्यटाके आग बढ़ाबो बोल के तोनी के सामने सबे हमनी सबे प्रतिज्ञाबद्ध होइक लगी য'ত বিৰোধী মজবুত আছে তাতে কিন্তু বিৰোধীয়ে বিজেপিক পৰাস্ত কৰিব পাৰিছে। মই উদাহৰণস্বৰূপে মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যদি পাঞ্জাৱৰ কথা চাই, পাঞ্জাৱত 4টা সমষ্টিত উপ নিৰ্বাচন হৈছিলে আৰু 4টাৰ ভিতৰত 3টা আম আদমি পাৰ্টিয়ে পাইছে আৰু এটা কংগ্ৰেছ দলে পাইছে। তাৰ লগে লগে যদি আপুনি বেংগলত চাই, বেংগলত 6টা সমষ্টিত উপ নিৰ্বাচন হৈছিলে আৰু গোটেই 6টাই তৃণমূল কংগ্ৰেছে পায়। গতিকে য'ত বিৰোধী মজবুত আছে তাতে ৰাইজে কিন্তু বিৰোধীক বাছি লৈছে, বিজেপিক উৎখাত কৰিছে। আৰু একে সময়তে কিন্তু কংগ্ৰেছত অসমত যিটো কংগ্ৰেছৰ যিটো নেতৃত্ব এইটো সম্পূৰ্ণ দুৰ্বল আৰু অন্য দলসমূহক লগত লৈ চলিব পৰা নাই। তাৰ ফলস্বৰূপ এইটো হৈছে যে বিজেপিৰ বিকল্প কংগ্ৰেছ ৰাইজে কিন্তু গ্ৰহণ কৰিব পৰা নাই। তাৰ ফলতে আজি এই গোটেই 5টা সমষ্টি অসমত বিজেপি জয় হ'বলৈ সক্ষম হৈছে। 2026 বিৰোধী ঐক্য মঞ্চ বা তেনেকুৱা ধৰণৰ এককভাৱে খেলাৰ কিবা মই ভবা নাই, তথাপিও যেহেতু বিগ ব্ৰাদাৰ কংগ্ৰেছ হয় আমি আশা কৰোঁ যে কংগ্ৰেছে এটা ভূমিকা ল'ব। যিমানটা দল আছে গোটেই দলসমূহক লগত লৈ চলিবলৈ এটা মানসিকতা গঢ় ল'ব। তেওঁলোকে যদি বিগ ব্ৰাদাৰ হ'বলৈ যায় তেতিয়াহ'লে কিন্তু অন্য ৰাজনৈতিক দলক লগত লৈ চলিব নোৱাৰে আৰু তেতিয়া কিন্তু আকৌ আমি পুনৰ বিজেপিক জিকোৱা নিচিনাহে হ'ব।
কাৰ্যসূচী অনুষ্ঠিত হৈছে ডুমডুমাত, কি ক'ব মুহূৰ্তত? হয়, আমি সাংগঠনিকভাৱে ডুমডুমাত आम आदमी पार्टी, বিশেষ একো ভেটি आम आदमी पार्टी, जिंदाबाद, आम आदमी पार्टी, आम आदमी पार्टी, ডুমডুমাত আজি ইয়াত भारत माता की, আমি আশা কৰোঁ भारत माता की। আম আদমি পাৰ্টি খুব সক্ৰিয়ভাৱে ডুমডুমা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব আৰু তাৰ পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচন আহি আছে। গতিকে আমি খুব সক্ৰিয়ভাৱে বিধানসভা নিৰ্বাচনতো ডুমডুমা বিধানসভা সমষ্টিত আমি অংশগ্ৰহণ কৰিবলৈও গৈ আছোঁ। আজি কিমানমান মানুহে যোগদান কৰিছে? শতাধিক লোক, এশতকৈ অলপ অধিক আছে আৰু প্ৰায় ৪-৫টা গাঁও পঞ্চায়তৰ পৰা ইয়াত আহি উপস্থিত হৈছে এতিয়া।